প্ৰগতিমূলক উন্নতিৰ কাৰণে অসমৰ প্ৰতি যিটো আমাৰ দায়বদ্ধতা বাঢ়িছে, এইখিনি কিন্তু আমাৰ খুব ভাল এটা দৃষ্টিভংগী লৈ আমি আগবাঢ়ি আছোঁ। আজি জুবিনক যেহেতু মই অসম গভৰ্ণমেণ্টক স্পেচিয়েলি হিমন্ত বিশ্ব শৰ্মাৰ তত্ত্বাৱধানত আমাৰ মুখ্যমন্ত্ৰীৰ তত্ত্বাৱধানত যেহেতু আমাৰ মহান শিল্পীৰ প্ৰতি যিখিনি যত্ন লৈছে আৰু সন্মান আগবাঢ়িছে, তাৰ কাৰণে আমি আমাৰ ধুবুৰীৰ এই শিৱবাৰী মন্দিৰ এই অঞ্চলৰ বাসিন্দাসকলক আজিৰ এই সন্ধিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেওঁক আমি আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁ সমস্ত সমালোচনা নিয়েছে, সমস্ত বাহিৰৰ বিভিন্ন দৃষ্টিভংগী থকা মানুহৰ উপেক্ষা কৰি তেওঁ এজন অসমৰ নৱপ্ৰজন্মৰ এজন উদম্য শিল্পীক তেওঁ শ্ৰদ্ধা জনাইছে। লগতে আজি অসমৰ বুলি নহয়, এতিয়া তেওঁ ভাৰতৰ পৃথিৱীৰ এজন মহান শিল্পী হিচাপে পৰিগণিত হৈছে। আৰু মই এটা গীতাৰ কথা ক'ব লগা হৈছে। গীতাত আজি কৈছে যে মানুহ শ্ৰেষ্ঠ জীৱ। কি কাৰণে? আজিতো বহুত ধৰণৰ কীট পতংগৰ পৰা মানুহ, আমি যদি চাওঁ বাঘ, ভালুক, সিংহ, বিভিন্ন জন্তুৰ পৰা মানুহ, মানুহ কিয় কৃষ্ণ শ্ৰেষ্ঠ জীৱ হিচাপে পৰিণত কৰিলে? বহুতৰ মনে উদয় হ'ব পাৰে, কিন্তু গীতাত কৈছে মানুহ কি পাৰে কওকচোন? বহুতে কয় মানুহৰ জ্ঞান বেছি, বিবেক আছে। এটা কুকুৰৰ বিবেক নাই নেকি? এটা বাঘৰ বিবেক নাই নেকি? এটা বিড়ালৰ বিবেক নাই নেকি? তাৰ বিবেকৰ কুকুৰৰ বাচ্চাটোক যদি আমি মাৰবা যাওঁ, কুকুৰৰ মাকে আহি আমাক দৌৰি আহে কি নাহে? তেওঁৰ জ্ঞান আছে, তেওঁৰ ল'ৰা ছোৱালীক যত্ন কৰাৰ তেওঁৰ এইখিনি জ্ঞান বা বিবেক আছে, সবৰে জ্ঞান বিবেক আছে। কিন্তু যেহেতু কীট পতংগৰ পৰা বিভিন্ন জন্তুৰ যিখিনি ক্ষমতা নাই, কিন্তু ক্ষমতা ভগৱান শ্ৰীকৃষ্ণ আমাক দিছে, মানুহক দিছে, এইটো হ'ল মানুহ। মেন কেন মেক নিউ থিংছ। মানুহ আৱিষ্কাৰ কৰিব পাৰে, মানুহৰ আৱিষ্কাৰ শক্তি আছে। আজি আমি জুবিনক আজি কিয় শ্ৰদ্ধা, বা এনেকুৱা শিল্পীটো বহুত আছে, কিন্তু জুবিনৰ ক্ষেত্ৰত কিয় আমি আগবাঢ়ি আহিছোঁ বা জুবিনক কিয় আমি মনে প্ৰাণে তেওঁক শ্ৰদ্ধা জনাইছোঁ? এটাই কাৰণ, তেওঁ কিন্তু সৃষ্টিস্বৰূপ চিন্তাধাৰা। তেওঁ এজন সংগীতজ্ঞ বা ভোকাল গায়ক নহয়, তেওঁ সুৰকাৰ, তেওঁ গীতকাৰ, তেওঁ সৃষ্টিস্বৰূপ বিভিন্ন ধৰণৰ সংস্কাৰমূলক কামৰ লগত তেওঁ জড়িত, যিটো গুণ ভূপেনেশ্বৰীকো আছে। সেইকাৰণে আমি চবে ইমান কম বয়সত তেওঁৰ যিখিনি প্ৰগতিশীল চিন্তা লৈ এটা আৱিষ্কাৰশীল, এটা সুন্দৰ এটা ভাৱধাৰা লৈ আমাৰ অসমত আহিছিল, তেওঁ বিদায় দিলোঁ। উপায় নাই, চিৰন্তন সত্য, মানুহ মৰিবই। কিন্তু তেওঁক অতি সোনকালে হেৰুৱাই আমি চবে মৰ্মাহত হৈছোঁ। আজিৰ দিনটো বেছি পোৱা দিন নহয়। তেওঁৰ প্ৰতি যাতে শ্ৰদ্ধা আমাৰ সকলোৰে থাকে এবং প্রত্যেকের ঘরে ঘরে বা আমার যেটো সংস্কৃতি জগতৰ যেটো প্ৰগতি এটা আন্দোলন আনিছিল, এইখিনি যাতে বজাই ৰাখিব পাৰোঁ তেওঁৰ চিন্তাধাৰা মতে, এইখিনি চবকে অনুৰোধ জনাই তেওঁৰ ভগৱানৰ ওচৰত, পৰমেশ্বৰৰ ওচৰত তেওঁৰ আত্মা শান্তিৰ কাৰণে প্ৰাৰ্থনা জনাই বক্তব্য শেষ কৰিব। ধন্যবাদ। আমি সবাই এবার এই কাগজের গীতটো গাব বিচাৰিছোঁ। আপোনালোকে সবে একলগ হৈ গালে ভাল লাগিব। গানটো লগাই দিওঁ না, গানটো মোবাইলতে লাগে। Thank you.
Gracias.